নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক যি প্ৰিলিমছ 2026 আহি আছে তাৰ কাৰণে জৰুৰী যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আজিৰ পৰা মই আৰম্ভ কৰি যাম। ইতিমধ্যে কেইবাবাৰো মই তেনেকুৱা ধৰণৰ বিষয় আলোচনা কৰিছো। বেছিক পাৰ্ট যিখিনি কৰি আছিলো সেইখিনিও মই আগন্তুক দিনত কণ্টিনিউ কৰি নিবৰ কাৰণে চেষ্টা কৰিম, ডেইলি নহ'লেও ৰেগুলাৰলি। যেহেতু মেইনছ পৰীক্ষা আহি আছে, গতিকে মেইনছৰ যিখিনি বিষয়বস্তু সেইখিনি মই যিমান পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে যিসকলে প্ৰিলিমিনাৰী পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকেও সেই মেইনছৰ যিখিনি বিষয়বস্তু মই আগবঢ়াই আছোঁ সেই বিষয়খিনি তেওঁলোকে এতিয়াৰ পৰাই জানি গ'লে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। কিন্তু আজিৰ ভিডিঅ'টোত আমি প্ৰিলিমছৰ কাৰণে যিমানবোৰ কাৰেণ্ট এফেয়াৰ্ছ আমি পাওঁ আৰু যিখিনি মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ তাৰে আজি আৰম্ভণি ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে স্ক্ৰীণত দেখিব কি নিউজৰ কাৰণে এই টপিকটো ইম্পৰ্টেণ্ট সেইটো ইয়াত উল্লেখ কৰা আছে। মহাৰাষ্ট্ৰ চিফ মিনিষ্টাৰে ইণ্ডিয়াৰ প্ৰথমখন স্মাৰ্ট এণ্ড ইণ্টেলিজেণ্ট ভিলেজ গঠন কৰাৰ কাৰণে ঘোষণা কৰিছে আৰু ক'ত কৰিছে? নাগপুৰ ডিষ্ট্ৰিক্ট। গতিকে আমি প্ৰিলিমছৰ কাৰণে এই টপিকটো যেতিয়া চাম আমি কোন ডিষ্ট্ৰিক্ট হয় তাৰ লগত জড়িত গোটেই কথাখিনি চাম। কোনকেইটা পইণ্ট প্ৰিলিমিনাৰীৰ কাৰণে খুব জৰুৰী হয় সেই গোটেই কথাখিনি মই কৈ যাম। প্ৰথম হ'ল যে এটা ৰুৰেল ডেভেলপমেণ্ট ইনিচিয়েটিভ হয়, leverages advanced digital technology to transform everyday life in villages. গতিকে ডিজিটেল টেকনলজিৰ কনচেপ্টটো ইয়াত সোমাই আছে। ই ৰিকুইচিট ইনফ্ৰাষ্ট্ৰাকচাৰ, মেন পাৱাৰ এণ্ড বেচিক ফেচিলিটিজ ফৰ ইনষ্টলেশ্যন প্ৰভাইড কৰিব, ইনক্লুডিং দ্য জিপি অফিচ, স্কুল, অংগনবাড়ী, ৱাটাৰ ৱেল এণ্ড ব্লেজ লেক। এই গোটেইকেইটা ঠাইতে জিপি অফিচ হওক বা স্কুল হওক, অংগনবাড়ী, ৱাটাৰ ৱেল, ব্লেজ লেক এই সকলোতে যি ডিজিটেল এডভান্স টেকনলজি হয় তাক ইনষ্টল কৰিবৰ কাৰণে ৰিকুইচিট ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি, মেন পাৱাৰ, বেচিক ফেচিলিটিজখিনি প্ৰভাইড কৰিব। পাইলট প্ৰজেক্ট হয়, গাঁওখন আমি মনত ৰাখিম, চাটনাবৰী ভিলেজ, নাগপুৰ ডিষ্ট্ৰিক্ট, মহাৰাষ্ট্ৰ। স্মাৰ্ট ইণ্টেলিজেন্স ভিলেজ কি হয়? ৰিপ্ৰেজেণ্টিং এ মডেল অফ ৰুৰেল ডেভেলপমেণ্ট ডেট ইউজেছ ডিজিটেল টেকনলজিজ। শব্দখিনি আপোনালোকে মনত ৰাখিব। ডিজিটেল টেকনলজিজ, ইণ্টাৰনেট অফ থিংছ, artificial intelligence and seamless connectivity to improve everyday living in India's village. এটো এটা পাইলট প্ৰজেক্ট হয়। কোনে প্ৰপ'জ কৰিছে আমি প্ৰিলিমছৰ কাৰণে জৰুৰী মনত ৰাখিম। প্ৰপ'জ বাই ভইচ অফ ইণ্ডিয়ান কমিউনিকেশ্যন টেকনলজি এণ্টাৰপ্ৰাইজেছ, যাক শ্বৰ্টকৈ ভইচ বুলি ক'ব পাৰি। আৰু এই পইণ্টবোৰ আপোনালোকৰ তেতিয়াহে মনত ৰ'ব যেতিয়া আপোনালোকে শ্বৰ্ট এণ্ড প্ৰিচাইজলি লিখি ৰাখিব আৰু বাৰে বাৰে ৰিভাইজ কৰিব, তেতিয়া আপোনালোকৰ মনত ৰ'ব। এতিয়া আমি মেইনছৰ ক্ষেত্ৰতো ইয়াক এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰিম। কি ধৰণে ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কি ধৰণে ষ্টেপ লোৱা হৈছে তাৰে এক্সাম্পল হিচাপে আমি মহাৰাষ্ট্ৰৰ এই পাইলট প্ৰজেক্টটোৰ কথা লিখিব পাৰোঁ। কোনে ইমপ্লিমেণ্ট কৰিব? ডিষ্ট্ৰিক্ট, জিলা পৰিষদ এণ্ড ভইচ উইথ দ্য পাৰ্টিচিপেশ্যন অফ গ্ৰাম পঞ্চায়ত এণ্ড ভিলেজাৰ্ছ। Working a central network management control system monitors all devices in the smart intelligence village, tracks their uptime and availability, and instantly flags problems to the right vendors for quick fixes. গতিকে workingটো কোনে কৰিব? এটা central network management control system থাকিব। This ensures smooth functioning. Estimated cost 50 lakh. আমাৰ এমাউণ্টটো ইমান ইম্পৰ্টেণ্ট নহয়। Some of the smart interventions in smart intelligent village agriculture ক্ষেত্ৰত থাকিব। Smart agriculture uses Internet of Things sensors to monitor soil and crop conditions in real time, helping farmers save 25% to 40% water, cut the cost of fertilizer by 30%, detect pests early and increase yield by up to 25%. পাৰ্চেণ্টেজখিনি ইমান ইম্পৰ্টেঞ্চ নহয়। তাৰ লগত জড়িত আমি এই চেক্টৰকেইটা মনত ৰাখিম। ফিচাৰী চেক্টৰৰ ওপৰত থাকিব। Sensors track the water quality in ponds, measuring oxygen, pH, temperature, etc. Use of drones in farming, সেইটো এটা থাকিব। Safety and convenienceৰ ক্ষেত্ৰত Internet of Things link, CCTV cameras and drones monitor farms, assets and public spaces in real time. Drinking water ক্ষেত্ৰত থাকিব air power system, monitor drinking water supply and quality. Health care ক্ষেত্ৰত থাকিব comprehensive rural health care system এটা থাকিব, যাৰ জৰিয়তে 120 হেল্থ পেৰামিটাৰ্ছতকৈ ওপৰত টেষ্ট কৰাৰ সুবিধা থাকিব। স্পট টেষ্টিং ঠাইতে কৰিব পৰাৰ।
from blood and cardiac checks to cancer and TB screening এইকেইটা আপোনালোকে মনত ৰাখিব এডুকেশ্যনৰ ক্ষেত্ৰত থাকিব অনলাইন এডুকেশ্যন ৱাইফাই হটস্পট থাকিব ভাৰত নেটৰ কথা কানেক্টিভিটিৰ কথা আমি অলৰেডি চাইছো সেই বিষয়ে আমি ইয়াত পাইছো সিকিউৰিটি ক্ষেত্ৰত থাকিব পাব্লিক প্ৰটেকশ্যন এণ্ড ইমাৰ্জেন্সি সিস্টেম ইন হুইচ সিকিউৰিটি ষ্টাফ ক্যান ইউজ হেল্থ ডিভাইচেছ উইথ পুশ টু টক কমিউনিকেশ্যন ওয়েস্ট ম্যানেজমেন্ট থাকিব গতিকে কি ইয়াত জড়িত হৈ আছে গোটেইকেইটা মনত ৰাখিব প্ৰথমৰ পৰা যিখিনি আছে এগ্ৰিকালচাৰ হওক ড্ৰিংকিং ৱাটাৰ হেল্থ কেয়াৰ এডুকেশ্যন সিকিউৰিটি ওয়েস্ট ম্যানেজমেন্ট গতিকে এইকেইটাৰ ওপৰতে থাকিব এইকেইটা আপোনালোকে মনত ৰাখিব নেক্সট যেটো হল স্মাইল স্কিম কি কাৰণে এই নিউজটো ইম্পৰ্টেন্ট হয় সেন্ট্ৰেল গভৰ্নমেন্ট লঞ্চ কৰিছে 15-day এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট প্ৰগ্ৰাম আন্ডাৰ স্মাইল স্কিম টু হেল্প ট্ৰান্সজেন্ডাৰ পাৰ্সন গতিকে স্মাইল স্কিম কাৰ লগত জড়িত আমি মনত ৰাখিম গতিকে আমি স্মাইল স্কিমৰ বিষয়ে চাম শৰ্টকৈ আমি স্মাইল বুলি জানো লং টাৰ্মটো হল সাপোৰ্ট ফৰ মাৰ্জিনালাইজ ইন্ডিভিজুৱেলছ ফৰ লাইভলিহুড এণ্ড এণ্টাৰপ্ৰাইজ চেন্ট্ৰেল সেক্টৰ স্কিম হয় এইটো মনত ৰাখিব লাগিব ইমপ্লিমেন্ট কৰিব মিনিষ্ট্ৰি অফ সোশিয়েল জাস্টিস এণ্ড এম্পাৱাৰমেন্ট এটা আমব্ৰেলা প্ৰগ্ৰাম হয় that brings together two distinct sub schemes স্কিম কিটা হল comprehensive rehabilitation for the welfare of transgender persons comprehensive rehabilitation of persons engaged in the act of begging together these aim to provide holistic welfare and rehabilitation measures for both transgender individuals and those dependent on begging গতিকে এই দুইটাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব স্মাইল স্কিমৰ এই যিটো ষ্টেপ এটো দুটা ইন্ডিভিজুৱেলৰ লগত জড়িত দুই ধৰণৰ এটা হৈছে ট্ৰান্সজেন্ডাৰ আৰু ইন্ডিভিজুৱেলছ ডিপেন্ডেন্ট অন বেগিং কি ফিচাৰ্স মনত ৰাখিম এডুকেশ্যনেল সাপোৰ্ট থাকিব from class 9 to post graduation ensuring they can pursue and complete their studies skill and livelihood development er upor thakibo training opportunities provide kora hobo pm dux scheme joriyate to strengthen employability and self reliance medical assistant thakibo pradhan mantri jan arogya yojanar joriyate to provide a composite health package this includes support for gender reaffirmation surgeries shelter and care khetrot thakibo under the initiative of garima griha beneficiaries are provided food clothing medical support skill training recreational facility ensuring dignity and social inclusion yat elaboration or provision nai karon preliminary bostutoy tenekwa hoy ami point wise kothapur mora rakibole chesta korim aru kunbur point beshi important hoy he kothakini ami hoday underline kori rakhim ji dhorone moi kolu agor jitu topic palu smart intelligent village or khetrot jikhini topic thik teneke smile or khetrot কোন ধৰণৰ মানুহক ইয়াত ইনক্লুড কৰা হৈছে সেই গোটেই কথাখিনি লগতে কি ক্ষেত্ৰত ইয়াৰ ইম্পৰ্টেন্ট ফিচাৰ্ছখিনি জড়িত হৈ আছে সেইখিনি আমি চাম লিগেল প্ৰটেকশ্যন মেজাৰ্ছৰ ক্ষেত্ৰতো থাকিব ট্ৰান্সজেন্ডাৰ প্ৰটেকশ্যন সেল ইনফৰমেশ্যন এণ্ড এক্সেসিবিলিটিৰ লগত থাকিব এই নেশ্যনেল পৰ্টেল এণ্ড হেল্পলাইন হেজ বিন সেট আপ থাৰ্ড যেটো ইম্পৰ্টেন্ট হল হেতু হল যে ফাৰ্ষ্ট ডিজাস্টাৰ ফকাস লিভিং ল্যাব ইজ সেট আপ ইন কানিসাৰ গ্ৰাম পঞ্চায়ত কন্নড় ডিস্ট্ৰিক্ট কেৰালা India prothom to living lab hoy etu important hoy pioneering approach that blends real time data with hands on training living lab approach is an ecosystem that integrates real world setting with research and innovations to create and test solution because innovation or khetrot jodi mention to kiba question ahe you can write this first living lab origin hoise first developed in Netherlands aim hoise to equip residents with knowledge and skills to respond effectively to natural hazards making making the community more resilient. Features hol involvement of several stakeholders, বিভিন্ন stakeholder থাকিব government হওক বা experts হওক বা private agencies and civic societies to find real world solution. এই ইনিচিয়েটিভৰ জৰিয়তে local weather forecasting ৰ এটা সুবিধা থাকিব early alert system থাকিব using sensor technology যাতে timely warnings দিব পৰা যায় landslideৰ ক্ষেত্ৰতে হওক বা adverse weather condition people who check the data share the information with others through ward level whatsapp group thakibo initiative promotes a proactive stance by converting villagers into informed fast responders and advocates of safety gotike disaster management or khetrotu ami etu example hisabe mensot bibhar koribo paro Sainabor news to hol the India successfully fired its intermediate range ballistic missile Agni 5 khub jori hoy Sandipur Orissa test korise land based nuclear capable long range intercontinental ballistic missile hobdogita khub jori philips karone aru year range to morakibo 5000 km most advanced missile hoy in the Agni series or attack most advanced hoy
which forms the backbone of India's land-based nuclear deterrent. Land-based nuclear deterrent ক্ষেত্ৰত Agni 5 টো হৈছে most advanced আমি মনত ৰাখিম কোনে ডেভেলপ কৰিছে DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন কি ফিচাৰ্ছ হ'ল ৱায়াৰ হেডছ কি ফিচাৰ্ছখিনি মনত ৰাখিম নিউক্লিয়াৰ ৱাৰহেড আপ টু 1.5 টনছ ই কেৰি কৰিব পাৰে মেটেৰিয়েলছ ইউজ যি কৰা হৈছে লাইট ৱেইট কম্পোজিট মেটেৰিয়েলছ যাৰ কাৰণে এফিচিয়েঞ্চি আৰু ৰিলায়েবিলিটিটো বাঢ়িব প্ৰপালচন হ'ল 3 ষ্টেজ প্ৰপালচন হয় সলিড ফুয়েল প্ৰপালচন সিস্টেম এটো মনত ৰাখিব এটো খুব জৰুৰী হয় লঞ্চিং প্লেটফৰ্ম ইট ইজ লঞ্চ ফ্ৰম canisterized platform which allows for rapid deployment easier storage and enhanced mobility গতিকে canisterized প্লেটফৰ্মৰ কোৱালিটিখিনি আমি মনত ৰাখিব পাৰিব লাগিব এটা হ'ল ৰেপিড ডিপ্লয়মেন্ট ইজিয়াৰ ষ্টৰেজ আৰু আনটো হ'ল এনহেন্স মোবিলিটি টেকনলজি মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি এন্ট্ৰি ভেহিকল যাক আমি শৰ্টকৈ MIRV বুলি কওঁ which would allow a single missile to deliver multi warheads at different targets dramatically enhancing its strategic effectiveness গতিকে ইয়াত আমি এইখিনি মনত ৰাখিব যাওঁতে মই বাৰে বাৰে কৈছো যে আমি মাষ্টাৰ ডিগ্ৰী ইয়াত কৰিব নালাগে গতিকে আমি কথাখিনি সিম্পলি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু এজ এ এক্সাম্পল আমি মেইনছত ব্যৱহাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম গতিকে আমি যিখিনি কনসেপ্ট আমাক লাগে সেই কনসেপ্টখিনি আমি চাম বাট আমি প্ৰত্যেকটো শব্দৰ ভিতৰত সোমাই যোৱাৰ কোনো প্ৰয়োজন নাথাকে ফৰ পিন পইণ্ট একুৰেচিৰ কাৰণে কি আছে ৰিন্স লেজাৰ গাইৰস্কোপ বেসড ইনাৰ্চিয়েল নেভিগেশ্যন সিস্টেম এণ্ড মাইক্ৰ ইণ্টাৰচিয়েল নেভিগেশ্যন সিস্টেম যাক আমি শৰ্টকৈ মিংছ ক'ব পাৰোঁ ছাপৰ্টেড বাই ছেটেলাইট নেভিগেশ্যন একেবাৰে শেষৰ নিউজটো হ'ল ইউনিয়ন গভৰ্ণমেণ্টে এখন বিল প্ৰপ'জ কৰিছে ইন্ট্ৰডাকশ্যন কৰিছে যাক অলৰেডি ৰাষ্ট্ৰপতিয়ে তেওঁৰ সিগনেচাৰ দিছে ৰাষ্ট্ৰপতি এছেণ্ট পাইছে গতিকে এখন এতিয়া এক্টলৈ পৰিণত হৈছে যিটো খুব ভাল বুলি ক'ব পাৰি প্ৰমোশ্যন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং বিল ইয়াৰ লগত জড়িত কথাখিনি হ'ল যে ই স্পৰ্ট প্ৰমোট কৰে ছ'চিয়েলি বেনিফিচিয়েল গেমছ ছ'চাইটিৰ কাৰণে বেনিফিচিয়েল বিলাক কিন্তু কমপ্লিটলি মনি বেছড অনলাইন গেমছ বিলাক ই বেন কৰিব টকাৰ লগত জড়িত বিভিন্ন গেমত ল'ৰা ছোৱালীবিলাক ইনভলভ হৈ তেওঁলোকৰ জীৱন ধ্বংস কৰা দেখা যায় গতিকে এইখন এখন পজিটিভ বিল হয় যাক অলৰেডি এক্ট হিচাপে পৰিগণিত কৰা হৈছে গতিকে আমি তেনেকুৱা ক্ষেত্ৰত আমি যদি কিবা কুৱেশ্যন পাওঁ আমি লিখিব পাৰিম এজ এ এক্সাম্পল নডেল মিনিষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি অবজেক্টিভখিনি এনকাৰেজিং পজিটিভ গেমৰ এনকাৰেজ কৰিব ৰিক্সি মানি গেমবিলাক বেন কৰিব চিটিজেন এণ্ড চিকিউৰিটি প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত ই গুৰুত্ব আৰোপ কৰিব সেফগাৰ্ড ইউজাৰ স্পেচিয়েলি ইউথ ফ্ৰম ফ্ৰড মানি লণ্ডাৰিং এণ্ড আদাৰ অনলাইন ৰিক্স গতিকে মানি লণ্ডাৰিং শব্দটো ইয়াতো আমি পাইছোঁ মানি লণ্ডাৰিঙৰ ক্ষেত্ৰত মই মেইনছৰ ভিডিঅ' প্ৰভাইড কৰিম অতি সোনকালে ইনোভেশ্যনক ছাপোৰ্ট কৰিব ৰুলছ এণ্ড গাইডলাইনছ টু গ্ৰ' ইণ্ডিয়াছ গেমিং ইণ্ডাষ্ট্ৰী ৰেছপনচিবিলিটি কি ফিচাৰ্ছখিনি আপোনালোকে চাব ডেফিনেশ্যনটো প্ৰথম দিয়া আছে যে অনলাইন মানি গেম ইজ ডিফাইন্ড এজ এন অনলাইন গেম that involves a user paying money or other stakes in expectation of receiving monetary or other enrichment গতিকে টকা প্ৰয়োগ কৰি পেলাই টকা পোৱাৰ আশাতে এই ধৰণৰ অনলাইন মানি গেম বিলাক ইভলভ হোৱা দেখা যায় বা ষ্টাৰ্ট হোৱা দেখা যায় irrespective of whether the game is based on skill chance or both other stakes include carried coins and tokens equivalent or convertible to money prohibition on online money games the bill prohibits offering or aiding online money games যিবিলাক থাকে তাক prohibit কৰিব banning of advertisement the bills also prohibit advertising prohibit কৰিব facilitating financial transaction for such games গতিকে এডভাৰটাইজ আৰু ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ যিবিলাক সুবিধা দিয়া যায় অনলাইন গেমত এই গোটেইখিনি বেন কৰিব চেন্ট্ৰেল গভৰ্ণমেণ্টক ইয়াৰ জৰিয়তে এম্পাৱাৰ কৰা হৈছে টু ব্লক এনি ইনফৰমেশ্যন ৰিলেটেড টু অনলাইন মানি গেমিং ছাৰ্ভিচেছ ফ্ৰম পাব্লিক এক্সেছ গতিকে মানুহে মানি ৰিলেটেড যিকোনো গেমৰ ইনফৰমেশ্যন পোৱাৰ পৰা বিৰত ৰাখিবৰ কাৰণে যিকোনো ধৰণৰ ক্ষেত্ৰত যিকোনো ইনফৰমেশ্যন চেন্ট্ৰেল গভৰ্ণমেণ্টে ব্লক কৰিব পাৰিব ই স্পৰ্ট প্ৰমোট কৰিব আৰু অনলাইন ছ'চিয়েল গেম প্ৰমোট কৰিব of e-sports আমি চাম played as a part of multi sports event recognized under National Sports Governance Act এখন মনত ৰাখিম আমি outcome determined solely by factors such as physical dexterity mental agility strategic thinking or similar skills involves organized competitive events conducted in multi-player format governed by predefined rules creation of national regulatory national online gaming authority will be set up to register and categorize online games very important Body will also have the power to recommend blocking non-compliant platforms. An estimated 50 crore has been earmarked for its initial setup. Heavy penalties for violation. Violation korile heavy penalties thakibo. Operating or facilitating money-based games up to 3 years in jail.
ইয়াৰ যিখিনি পানিশমেন্ট আছে মনত ৰাখিব 1 crore ফাইন আৰু লগতে জেল 3 বছৰ এডভাৰটাইজিং বেন গেম আপ টু 2 years ইন জেল এণ্ড ফাইন আপ টু 50 লাখ গতিকে খুব ষ্ট্ৰিক্ট পানিশমেন্ট প্ৰভিজন আছে Financial facilitation punishable with penalties similar to operators. Repeat offences can attract fines up to 2 crore and imprisonment of up to 5 years. Most offences under the bill will be cognizable and non-bailable. Very important. Cognizable or non-bailable hoy. Bail na pabo. Giving enforcement agency wide-ranging powers to search, seize and act against violators without warrant. গতিকে আজিৰ আমি এই 5টা নিউজ চালো আগন্তুক দিনত মই ৰেগুলাৰলি এই ধৰণৰ নিউজ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ কাম হ'ল অকল কেৱল মাত্ৰ পিডিএফটোৰ ওপৰত ডিপেণ্ডেবল নহয় আপোনালোকে নিজৰ প্ৰিচাইজ নোট বনাবৰ কাৰণে চেষ্টা কৰক বিশেষকৈ প্ৰিলিমিনাৰী কাৰণে কাৰণ প্ৰিলিমিনাৰী আমি কথাবোৰ মনত ৰাখোঁতে আমাক যথেষ্ট সময় লাগে আৰু আমি যদি নিজৰ টেকনিকত শৰ্টকৈ আমি কথাবোৰ লিখি ৰাখোঁ তেতিয়াহ'লে আমাৰ মনত ৰোৱাটো খুব সহজ হৈ পৰে আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম পঢ়ি থাকক সময় নষ্ট নকৰিব ধন্যবাদ